দীপঙ্কৰ নাথ নামৰ এই পাখণ্ডটোৱে হাৰ্টবিট জুবিন দাক কি কৈছে অকমান শুনি লওক। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন। এতিয়া সুধিব বিচাৰিছে জুবিন গাৰ্গ কোন? এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। এই মদ খাই খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল। এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। হয়, আপোনালোকে নিশ্চয় শুনা পাইছে আমাৰ হিয়াৰ আমোদ জুবিন দাক এই দীপঙ্কৰ নাথ নামৰ কুলাংগাৰটোৱে কেনেকৈ কেইদিনমান আগত গালি পাৰিছিল। সমগ্ৰ অসমত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই কুলাংগাৰটোৱে অকল লখিমপুৰতে নহয় গোটেই অসমত নিষিদ্ধ হৈ যায়।